স্বাগতম পাকঘৰ কুন্তলালৈ। মই কুন্তলা। কেনে আছে মোৰ বনাই খাই খুৱাই ভাল পাব নহয় নবীসকল। আজি ৰুটি চিধা বেলিবলৈ লৈছোঁ। আৰু আচলতে মোলৈ কেতিয়াবা মেছেজ আহিছিলে দেই, ৰুটি হেনো গোল নহয়। গোল কিন্তু মোৰ হোৱা নাছিলে, পিছলৈ হ'ল। গোল কৰিবলৈ হ'লে প্ৰথম উপায়টো মই আপোনালোকক দেখুৱাই আছোঁ, মন কৰিছেনে? এনেকৈ কিনাৰকেইটা বেলি যাব, তেতিয়া ৰুটিখন গোল হ'বই। বহুতে কৈছে যে মেপৰ দৰে হয়, ৰুটিখন গোল নহয়। গতিকে গোল কৰাৰ উপায় কি আছে? আৰু আটা অকণমান ওপৰত শুকান আটা এইদৰে ছটিয়াই দিব, তেতিয়া ৰুটি লাগি নধৰে আৰু কোমল হৈ থাকে। আৰু যেতিয়া আটাখিনি মঠে নহয়, তেতিয়া তাত পাৰিলে অকণমান গৰু ঘিউ দিব। গৰু ঘিউ দিলে ৰুটিখিনি বহুত দেৰিলৈকে কোমল হৈ থাকিব। এতিয়া ৰুটিখন গোল যেন লাগিছে, কিন্তু তথাপি অকণমান গোল হোৱা নাই, নহয়নে বাৰু? কি কৰিব জানেনে? এনেকৈ ওপৰত প্লেট এখন বহাই দিব। যিসকল ৰুটি গোল নহয়, যিসকলে মানে মেছেজ পঠিয়াইছিলে, যিসকলে মোক সুধিছিলে, ফোন কৰি তেখেতসকলক কৈছোঁ দেই। যিসকলে গোল হয় তেখেতক বাৰু প্ৰয়োজনেই নাই। এতিয়া এনেকৈ ছাইডটো যিখিনি ওলাই আছে বাহিৰলৈ, সেইখিনি কাটি দিলে হ'ল। তেনে সহজ নহয়নে? কিন্তু মই অকল এটাই উপায় অনা নাই, মই বহুত উপায় আনিছোঁ, আৰু একেবাৰে সহজ উপায় এটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই, চাই থাকিব। এইখন আমাৰ গোল ৰুটি হৈ গ'ল। এতিয়া ৰুটিখন সেকাহে কথা। টাৱা গৰম কৰি থৈছোঁ, গতিকে টাৱাখনত দি দিলোঁ ৰুটি। আৰু এইখন ৰুটি আমাৰ হ'ল অকণমান ছাইডত ওলাই থাকিলে, ৰুটি সেকোঁতে কিনাৰটো অকণমান পাতল পাতলকৈ হাতেৰে হেঁচুকি দিব, তেতিয়া কিনাৰটো সুন্দৰকৈ সিজে, মচমচীয়া হয়। থৈ দিলোঁ বাৰু এখন। এতিয়া আহিছোঁ এইটোলৈ। এইটো মেচিন সকলোৰে ঘৰত থাকে, কিন্তু ব্যৱহাৰটো বহুতে নাজানে, ময়ো জনা নাছিলোঁ। আৰু বহুত চেষ্টা কৰিলে। প্ৰথমতে মই এইদৰে শুকান আটা দি পেলাই যেনেকৈ বেলনাত বেলোঁ তেনেকৈ বেলিছিলোঁ। আৰু ৰিজাল্টটো কি হ'ল চাব, চাই থাককচোন। কি ক'ম আৰু বুজিছেনে? খোল নোখোৱা হ'ল নহয়। এই যে এডভাৰটাইজত দেখুৱাই এনেকৈ দুটা হেঁচা মাৰিলে একদম ফুলা গোল গোল ৰুটি ওলাই আহে। মই কল্পনা কৰিছিলোঁ সেইটো। এয়া চাওকচোন, মোৰ মেলে নাখালে। আৰু ৰুটি নাই মানে গোটেই ওপৰৰ ঢাকনখনত লাগি ধৰিলে নহয়। টানি টানি কোনোমতে এৰুৱাইছোঁ আৰু দেই। সেইখন ৰুটি নহ'ব। এইবাৰ মই কৰিলোঁ কি, ৰুটিৰ বল এটা ল'লোঁ, আটাৰ বল এটা, ৰুটি বনাবলৈ। আৰু ওপৰে এইদৰে অকণমান সানি ল'লোঁ, আৰু সিটো পিঠিটো অকণ সানি ল'লোঁ। তাৰপাছত বোলো ভাবিলোঁ অকণ মই হেৰিটো সানি লওঁ, ওপৰৰ ফালে ঢাকনখনটো সানি লওঁ। দুখন আছে নহয় প্লেট, গতিকে এখন তলখনটো সানিলোঁ, আৰু ওপৰৰ পৰা যিখন হেঁচিম সেইখন প্লেটতো মই অকণ সানি ল'লোঁ দেই ঘিউ। তাৰপিছত বোলে চেষ্টা এটা কৰি চাওঁচোন, গোল গোল ৰুটি ওলাবই লাগিব, আজি এৰাত নাই। আৰু এইদৰে যেতিয়া প্ৰেছ কৰিলোঁ, কিন্তু এতিয়াও অকণমান সন্দেহ হৈছে মোৰ, অকণমান লাগি ধৰিছে। এইবাৰ বা কি চাওঁচোন ৰ'ব দেই। এইবাৰো লাগিছে, কিন্তু আগৰ দৰে নহয়, অকণমান লাগিছে। আৰু এয়া দেখিছেনে বাৰু কাণ্ডটো। গতিকে এইখন মই আঁতৰালোঁ। এইবাৰ মই কৰিলোঁ কি, দুইখন প্লেটতে তল ওপৰ দুইটা পিঠিতে মই গৰু ঘিউ অকণমান সানি ল'লোঁ। গৰু ঘিউ বা ৰিফাইন অইল সানি ল'ব লাগিব দুইটা পিঠিত। যিহেতু ঠাণ্ডা বতৰ, ঘিউখিনি মই গোট খাই আছে বাৰু। এইদৰে দুইটা পিঠি সানি ল'লোঁ। আৰু এইবাৰো মই এটা আটাৰ বল ল'লোঁ, আৰু আটাৰ বলটো ঠিক এইখনৰ ৰুটি মেকাৰখনৰ মাজত এইদৰে দি দিছোঁ। ইয়াত মই কোনো ধৰণৰ শুকান আটা ব্যৱহাৰ কৰা নাই দেই, যি ঘি সানিলোঁ সেয়াই মানে আৰু দুইটা পিঠিত। আৰু এইদৰে প্ৰেছ কৰোঁতে এইবাৰ কিন্তু খুব কোমল লাগিছে মোৰ প্ৰেছ কৰোঁতে, আৰু এইবাৰ হৈছে যেন মোৰ লাগিছে। এতিয়া খুলি চাম দেই, কেনেকুৱা ধুনীয়া গোল ৰুটিখন হৈছে। ৰুটিখন আৰু ডাঙৰ হ'ব, যিহেতু মাজৰ প্লেটখন মই যিটো গোলখিনি আছে ন মাজৰ, সেইখিনি ডাঙৰ দেখিছেনে? ৰুটিখন আৰু ডাঙৰ হ'ব। গতিকে আকৌ মাজৰ ৰুটিখন লৈ লওঁ। এই হেণ্ডেলডাল বাৰে বাৰে পৰি গৈছে কাৰণে অকণমান দিগদাৰ হয় বাৰু। এখন হাতে ধুই থাকিলে হ'ল। কৰি থাকিলে অভ্যাস হ'লে আহি যাব। মই ইয়াত লুচি বনাইছোঁ, একেবাৰে দুখন লুচি বেলিছোঁ, যিহেতু লুচি সৰু হয়। আৰু এইদৰে, এয়া মোৰ প্ৰথম ৰেকৰ্ডিংটো দেই, যেতিয়া মই চেষ্টা কৰিছিলোঁ ৰুটি মেকাৰত, তাৰ ৰেকৰ্ডিং। এতিয়া ওস্তাদ হৈ গ'লোঁ। আৰু এতিয়া দেখিছে কি ধুনীয়া এখন গোল ৰুটি হৈছে। বনাবলৈ খুবেই সহজ। গতিকে এতিয়া গৰম টাৱাখনত মই ৰুটিখন দি সেকিম। আৰু ঠাণ্ডা দিনত ৰুটি সেকিবলৈ বৰ টান লাগে, গৰম দিনত যে কি ক'ব, ৰুটি নেখালেও নহয়, আৰু গৰমত সেকিবলৈ মন নাযায়। আনহাতে টিফিনত যিহেতু দিবই লাগে ৰুটি, বা ৰাতি বেছিভাগ খোৱাই হয়। গতিকে মোৰ মতে আপোনালোকে ৰুটি মেকাৰ ব্যৱহাৰ কৰক, সহজে হ'ব। মই এতিয়া আকৌ ঘিউ লৈছোঁ। এটা কথা খালি মনত ৰাখিব, যেইখনে ৰুটি বেলে, যেইবাৰেই বেলে, ৰুটি মেকাৰখনৰ দুইটা পিঠিত কিন্তু এইদৰে ঘিউ বা ৰিফাইন অইল সানি ল'ব। যিটো আপুনি খাই ভাল পাব আপোনালোকে, তেতিয়াহে হ'ব। তাৰ বাহিৰে আটাৰ বলটোত শুকান আটা বা অনিকো দিয়াৰ প্ৰয়োজন নাই। খুব ধুনীয়া গোল হয় ৰুটিখন, সহজে হয় জানেনে? এনেকৈ 3-4বাৰ হেঁচুকি দিলে ৰুটিখন ওলাই যায়। ৰুটিৰ আকৃতি আপোনালোকৰ ইচ্ছা, ডাঙৰ কৰিব পাৰে, সৰু কৰিবও পাৰে। মই যিহেতু ডাঙৰেই কৰোঁ ৰুটিবোৰ। এয়া দেখিছেনে?
যথেষ্ট ডাঙৰ আৰু গোল দেখাত বৰ ধুনীয়া লাগে আৰু ছাইডকেইটাও বৰ ধুনীয়াকৈ মানে পাতল হয় আমি যে বেলাত বেলিলে ছাইডকেইটা বেলি আছিলোঁ কোমল কৰিবলৈ ক্ষীণ কৰিবৰ কাৰণে সেনেকুৱা কৰিব নালাগে সমানৰ হয় আৰু ইমান ধুনীয়া লাগিছে চব গোল গোল ৰুটি এইদৰে আৰু ৰুটিখিনি বেলিবলৈ হ'ল আৰু সেয়েহে মই আপোনালোকক কওঁ আপোনালোকে ৰুটি মেকাৰে ব্যৱহাৰ কৰক সহজে হ'ব সোনকালে হ'ব বিশেষ গৰম দিনত আপোনালোকে খুবেই আৰাম পাব এইখিনিতে মই আপোনালোকলৈ বিশেষ অনুৰোধ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে মোৰ ভিডিঅ' চাই ভাল পাইছে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ কিবা উপকাৰ হোৱা বুলি ভাবিছে কিবা শিকা যেন পাইছে প্লিজ 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 ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট দিব আপোনালোকৰ ছাবস্ক্ৰাইব আৰু লাইকে মোক উৎসাহিত কৰে আৰু ওচৰত থকা এটা বেল থাকে বেলটো হাতেৰে চুই দিব তেতিয়া মোৰ প্ৰত্যেকটো ৰেচিপি প্ৰথমতে আপুনিয়ে পাব মই এতিয়া এইদৰে ৰুটি বেলি লৈছোঁ গোল গোল ৰুটি আৰু গৰম গৰম ৰুটি বনাই ছাৰ্ভ কৰি আছোঁ আপোনালোকেও কৰক আৰু অতি সহজ নহয়নে তেতিয়াহ'লে আপোনালোকৰ সমস্যাটো সমাধান মই কৰিলোঁ ৰুটি যে গোল নহয় সেই সমস্যাটো সমাধান হৈ গ'ল অতি সহজে সমস্যাৰ সমাধান হ'ল গতিকে আজিলৈ আহিছোঁ আকৌ আহিম এটা নতুন ৰেচিপি লৈ পেলাই আৰু এনেদৰে আপোনালোকে মৰম চেনেহ দি থাকিব আৰু এইখিনিতে এটা কথা যিসকলে ছাবস্ক্ৰাইব কৰি মোৰ লগত বন্ধুত্ব গঢ়ি তুলিছে তেখেতসকলক বহুত 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 মোৰ অন্তৰৰ পৰা ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে ভালে থাকক সুস্থ থাকক বনাওক খাওক আৰু খুৱাওক গোল গোল ৰুটি এয়া তৰকাৰীৰ সৈতে মই ছাৰ্ভ কৰিছোঁ আপোনালোকক সোৱাদটো কেনে পালে জনাব দেই আজিলৈ আহিছোঁ